নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্প গগৈয়ে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ অসমৰ লগতে ৰাজ্যৰ লগতে দেশৰ আন প্ৰান্ততো ভয়ংকৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ডত বজ্ৰপাত পৰি তিনিগৰাকী মহিলাৰ একেলগে কৰোণ মৃত্যু সাৱটি লৈছে আৰু তিনিগৰাকী মহিলাৰ মৃত্যু হৈছে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তিনিগৰাকী মহিলাৰ মৃত্যুৰ পাছতে শোকাবহ ঘটনাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া পৰিয়ালৰ মাজত তীব্ৰ হাহাকাৰ লাগিছে হতা জনাইছো তদুগৰাকী মত জনাইছো অসমৰ লগতে আন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে দেশৰ আন প্ৰান্ততো ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে বতৰে অসমৰ লগতে আন ৰাজ্যতো বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে আৰু বজ্ৰ পৰি ঝাৰখণ্ডত তিনি মহিলাৰ সৈতে শোকাবহ ঘটনা এবাৰ ঝাৰখণ্ডত বজ্ৰ পৰি তিনি মহিলাৰ কৰোণ মৃত্যু হৈছে পথাৰত ভূঁই ৰুই থাকোঁতে বজ্ৰ পৰা মহিলা কেইগৰাকীৰ ওপৰত আৰু কৰোণ মৃত্যুক সাৱটি লয় মহিলা কেইগৰাকীয়ে গুৰুতৰভাৱে আহত আন দুগৰাকী মহিলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে তিনিগৰাকী মহিলাৰ কৰোণ মৃত্যুৰ পাছতে হাহাকাৰ পৰিয়ালৰ মাজত নিহত মহিলা কেইগৰাকী ৰেখা দেৱী ৰশ্মি কুমাৰী আৰু সুখন্তি দেৱী বুলি জানিব পৰা গৈছে পথাৰত কাম কৰি আছিলে ভূঁই ৰুই আছিলে আহত সুনিতা দেৱী আৰু কাঞ্চন কুমাৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ অৱস্থা সংকটজনক ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পালানি গাঁৱতে শোকাবহ ঘটনা সংঘটিত হৈছে কেৱল ৰাজ্যতে নহয় দেশৰ আন ৰাজ্যতো ভয়ংকৰ ৰূপ লৈছে বতৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বৰষুণৰ লগতে বতাহ ধুমুহা আৰু বজ্ৰপাত পৰ্যন্ত পৰিছে আৰু ঝাৰখণ্ডত ভয়ংকৰ বজ্ৰপাত পৰি তিনিগৰাকী মহিলাৰ একেলগে মৃত্যু হৈছে ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা নিহত মহিলা কেইগৰাকী ৰেখা দেৱী ৰশ্মি কুমাৰী আৰু সুখন্তি দেৱী বুলি জানিব পৰা গৈছে পথাৰত কাম কৰি আছিলে পথাৰত কাম কৰি থাকোঁতেই হঠাৎ বজ্ৰপাত পৰে তীব্ৰ বতাহ বৰষুণ আহিছিলে আৰু বজ্ৰপাত পৰে বজ্ৰপাতৰ আঘাতত তিনিগৰাকী মহিলাৰ কৰোণ মৃত্যু হয় আৰু আন দুগৰাকীৰ অৱস্থা অতি সংকটজনক তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থা আৰু পৰিয়ালৰ মাজত ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে অসমৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো আন ৰাজ্যত দেখিবলৈ পোৱা গৈছে বতৰৰ কালৰূপ আৰু ঝাৰখণ্ডত এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত কৰোণ ঘটনা তিনি মহিলাৰ কৰোণ মৃত্যু হৈছে পথাৰত ভূঁই ৰুই আছিলে পথাৰত ভূঁই ৰুই থাকোঁতে বজ্ৰ পৰে মহিলা কেইগৰাকীৰ ওপৰত গুৰুতৰভাৱে আহত হৈ পৰিছে আন দুগৰাকী মহিলা তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত দেশজুৰি অব্যাহত আছে বতৰৰ কালৰূপ অসমৰ লগতে বহু ৰাজ্যত ধাৰাসাৰ বৰষুণ ধুমুহা আৰু বজ্ৰপাতৰ ঘটনাই জনজীৱনত প্ৰভাৱ পেলাইছে আৰু ইয়াৰ মাজতে ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পৰা হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে হৃদয় বিদাৰক খবৰ আহি পৰিছে এই মুহূৰ্তত ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পালানি গাঁৱত পথাৰত ভূঁই ৰুই থাকোঁতেই হঠাতে হোৱা প্ৰচণ্ড বজ্ৰপাতত তিনিগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হৈছে আৰু এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে নিহত মহিলা কেইগৰাকী ৰেখা দেৱী ৰশ্মি কুমাৰী আৰু সুখন্তি দেৱী বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় সুনিতা দেৱী আৰু কাঞ্চন কুমাৰীত আহত দুয়োগৰাকীকে ততাতৈয়াকৈ ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে য'ত চিকিৎসকে তেওঁলোকৰ চিকিৎসা অব্যাহত ৰাখিছে মহিলা কেইগৰাকী কৃষি কাৰ্যত ব্যস্ত হৈ আছিলে পথাৰত ভূঁই ৰুই আছিলে আৰু সেই সময়তে হঠাতে বতৰ সলনি হৈ প্ৰচণ্ড বজ্ৰপাত হৈ পৰে বজ্ৰপাতৰ আঘাতত তিনিগৰাকী মহিলাৰ কৰোণ মৃত্যু হৈ পৰে আৰু ঘটনাৰ পিছতে স্থানীয় লোক আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইবাদিনো ধৰি ৰাজ্যত ধুমুহা বজ্ৰপাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ সতৰ্কবাণী জাৰি কৰিছে আৰু কেৱল আমাৰ ৰাজ্যতে নহয় দেশৰ আন ৰাজ্যতো বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু এনে বতৰত বিশেষকৈ পথাৰ মুকলি ঠাই বা গছৰ তলত আশ্ৰয় নল'বলৈ সাধাৰণ ৰাইজক আহ্বান জনোৱা হৈছে এই মৰ্মান্তিক ঘটনাই বজ্ৰপাতৰ সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যি সাৱধানতা ল'ব লাগে আগতীয়া সতৰ্কতাই জীৱন ৰক্ষা পেলাব পাৰে তাক সোঁৱৰাই দিছে যদি বতৰ বেয়া হৈ থাকে যদি বতৰে কালৰূপ ধাৰণ কৰে তেনেহ'লে বাহিৰলৈ যাব নালাগে বাহিৰলৈ নাযাব কাৰণ বতৰ বেয়া হৈ পৰিছিলে হঠাৎ ঝাৰখণ্ডত বতৰ বেয়া হৈ পৰিছিলে বতৰ বেয়া হোৱাৰ সময়তে তেওঁলোকে সেই সময়তে পথাৰত কাম কৰি আছিলে কাম কৰি থাকোঁতেই বজ্ৰপাত পৰি তিনিগৰাকী মহিলাৰ সৈতে কৰোণ ঘটনা সংঘটিত হয় তিনিগৰাকী মহিলাৰ একেলগে মৃত্যু হৈছে আন দুগৰাকীৰ অৱস্থা সংকটজনক সৰ্বমুঠ 5গৰাকী লোকক বজ্ৰপাতে আঘাত কৰিছে প্ৰচণ্ড বজ্ৰপাত যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা সতৰ্কবাণী শুনাই দিয়া হৈছে বাৰে বাৰে সতৰ্কবাণী শুনাই এলাৰ্ট জাৰি কৰিছে তেওঁলোকে বজ্ৰপাত প্ৰচণ্ড বৰষুণৰ লগতে বতাহৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে আৰু সেইবাবে সাৱধানে থাকক সতৰ্ক হৈ থাকক ঝাৰখণ্ডত বজ্ৰ পৰি তিনি মহিলাৰ কৰোণ মৃত্যু হৈছে পথাৰত ভূঁই ৰুই থাকোঁতেই বজ্ৰ পৰে মহিলা কেইগৰাকীৰ ওপৰত আৰু বজ্ৰপাত পৰি মৃত্যু হোৱাৰ পাছতে এতিয়া
পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৰেখা দেৱী ৰশ্মি কুমাৰী সুখন্তি দেৱী নিহত হৈ পৰিছে ঘটনাস্থলীতে পথাৰত ভুই ৰুই আছিলে আৰু ভুই ৰুই থাকোঁতে মৰ্মান্তিক ঘটনা হৃদয় বেদাৰ ঘটনা সংঘটিত হৈছে তিনিগৰাকী মহিলাৰ একেলগে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত ঝাৰখণ্ডত বজ্ৰপাত পৰি তিনিগৰাকী মহিলা নিহত হৈ পৰিছে আৰু আন দুগৰাকী গুৰুতৰভাৱে আহত হৈ পৰিছে আন দুগৰাকীক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে কেনেদৰে সুস্থ কৰি তুলিব পাৰি তাৰ চিকিৎসা অব্যাহত আছে আন ৰাজ্যতো বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ লগতে আন ৰাজ্যতো বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু এই সতৰ্কবাণী মানি চলক কিয়নো ঝাৰখণ্ডত বতৰ সতৰ্কবাণীৰ পাছতো কিন্তু পথাৰত কাম কৰি আছিলে পথাৰত কাম কৰি থকা অৱস্থাতে তিনিগৰাকী মহিলাৰ কৰুণ মৃত্যু হৈছে কাম কৰি থকা অৱস্থাতে বজ্ৰপাত পৰি তিনি মহিলাৰ কৰুণ মৃত্যু হৈছে আৰু আন দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বজ্ৰপাত পৰি তিনি মহিলাৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰপাত পৰি ঝাৰখণ্ডত তিনিগৰাকীকৈ মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু বজ্ৰপাত পৰি শোকাবহ ঘটনা সংঘটিত হৈছে তিনি মহিলাৰ সৈতে আৰু সমগ্ৰ ঝাৰখণ্ডত যি অঞ্চলত সংঘটিত হৈছে ঘটনা অঞ্চলজুৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত